লাগিবই কপিল বৰা দুখী উচিত শাস্তি দিবই লাগিব। কপিল বৰাক যি হত্যা কৰিলে, আজি আমি তেওঁলোকৰ যিকেইজন ব্যক্তিয়ে আমাৰ হত্যা কৰিলে ৰাজা দাস আৰু বিশাল হাজৰিকাৰ আগত আমি প্ৰতিবাদী কাৰ্যসূচী লৈছোঁ। আৰু আমি ইয়াৰ পৰা জনাব বিচাৰিছোঁ যে যিকেইজনে যে ৰাজা দাস আৰু বিশাল হাজৰিকা ফাঁচি হ'ব লাগে, আৰু আমি উদয়পুৰ সকলো মিলি জুলি আমি আন্দোলন কৰিছোঁ। আৰু ইয়াৰ পৰা চৰকাৰ প্ৰশাসনক আমি পুনৰবাৰ আপোনালোকক দাবী জনাইছোঁ যে কোনো কাৰণত তেওঁ যে আইনৰ সুৰুঙালৈ বাচি আহিব নহয়, তেনে এটা আপোনালোকে ব্যৱস্থা গ্ৰহণ কৰক আৰু দুখীয়া উপযুক্ত শাস্তি পাব লাগে। আমাৰ শাস্তিটো হৈছে আমাৰ ফাঁচি, তেওঁ ফাঁচিৰ ব্যৱস্থা কৰিব লাগে, আমাৰ ইয়াৰ দাবী। কপিল বৰা আটাই গৈছে, আমাক ন্যায় লাগিব, ন্যায় লাগিব। 17 বছৰ 16 বছৰ আমি নামানো, কাৰণ 16 বছৰ ল'ৰা এটাই যদি আমাৰ ল'ৰাটোক জঘন্য কাম কৰিলে, তেতিয়াহ'লে আমি সেই ল'ৰাকেইটা 16 বছৰ বুলি আমি মানি নলওঁ, আমাক ফাঁচি অৰ্ডাৰ লাগিব। কপিল বৰা হত্যাকাৰীক ফাঁচি দিয়া, কপিল বৰা হত্যাকাৰীক ফাঁচি দিয়া, আমাক ন্যায় লাগিবই, কপিল বৰা দুখী উচিত শাস্তি দিবই লাগিব। কপিল বৰাক যি হত্যা কৰিলে, আজি আমি তেওঁলোকৰ যিকেইজন ব্যক্তিয়ে আমাৰ হত্যা কৰিলে ৰাজা দাস আৰু বিশাল হাজৰিকাৰ আগত আমি প্ৰতিবাদী কাৰ্যসূচী লৈছোঁ। আৰু আমি ইয়াৰ পৰা জনাব বিচাৰিছোঁ যে যিকেইজনে যে ৰাজা দাস আৰু বিশাল হাজৰিকাৰ ফাঁচি হ'ব লাগে, আৰু আমি উদয়পুৰ সকলো মিলি জুলি আমি আন্দোলন কৰিছোঁ। আৰু ইয়াৰ পৰা চৰকাৰ প্ৰশাসনক আমি পুনৰবাৰ আপোনালোকক দাবী জনাইছোঁ যে কোনো কাৰণত তেওঁ যে আইনৰ সুৰুঙালৈ বাচি আহিব নহয়, তেনে এটা আপোনালোকে ব্যৱস্থা গ্ৰহণ কৰক আৰু দুখীয়া উপযুক্ত শাস্তি পাব লাগে। আমাৰ শাস্তিটো হৈছে আমাৰ ফাঁচি, তেওঁ ফাঁচিৰ ব্যৱস্থা কৰিব লাগে, আমাৰ ইয়াৰ দাবী। কপিল বৰা আটাই গৈছে, আমাক ন্যায় লাগিব, ন্যায় লাগিব। 17 বছৰ 16 বছৰ আমি নামানো, কাৰণ 16 বছৰ ল'ৰা এটাই যদি আমাৰ ল'ৰাটোক জঘন্য কাম কৰিলে, তেতিয়াহ'লে আমি সেই ল'ৰাকেইটা 16 বছৰ বুলি আমি মানি নলওঁ, আমাক ফাঁচি অৰ্ডাৰ লাগিব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 70990173